বন্ধুসকল, যোৱাকালি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ ফাইনেল লিষ্ট দিয়াৰ কথা আছিল। সেইটো কেনেকৈ চেক কৰিম আৰু লিষ্টটো দিলে নে নাই সেইটো কেনেকৈ চেক কৰিম এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। তো প্ৰথমত যাব লাগিব, মই ইয়াত মোবাইল নম্বৰ বহাব লাগিব। তাৰপিছত OTP অপশ্যন চিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ পিছত কেপচাখন বহাব লাগিব। তাৰপিছত চেণ্ড OTPত ক্লিক কৰি ল'ব লাগিব। মোবাইলত এটা OTP আহিব, OTPখন ইয়াত বহাব লাগিব। OTP বহাই দিলোঁ। ইয়াত এতিয়া চেণ্ড OTPত ক্লিক কৰি ল'ব লাগিব। এতিয়া মোৰ সম্পূৰ্ণ ডিটেইলছ আহি গৈছে। এতিয়া চাব পাৰিম ইণ্টাৰভিউ ডিটেইলছ আপডেট হৈছে নে নাই। এই লিংকত ক্লিক কৰিব লাগিব। মোৰ সম্পূৰ্ণ ডিটেইলছখন আহি গৈছে। পিছত মোৰ ইণ্টাৰভিউ ডিটেইলছখন আপডেট হৈ গৈছে, চিভিল স্ক'ৰ আপডেট হৈছে। তো ফাইনেল লিষ্টখন আহিব 30 জুলাইত দিয়াৰ কথা আছিল, কিন্তু দিয়া নাই। কিন্তু 2-3 দিনৰ ভিতৰত দিব। লিষ্টখন কেনেকৈ চেক কৰিম ফাইনেল লিষ্টখন সেইটো মই ভিডিঅ' বনাই দিম।